আপোনালোকে জানে যে নলবাৰী মেডিকেল কলেজ হোৱাৰ পৰা এই ঘগ্ৰাপাৰ অঞ্চলৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে আৰু সময়ে সময়ে এইটো অনুভৱ কৰি থকা হৈছিল যে ইয়াত এটা ভাল থাকিবৰ বাবে অতিথিসকল আহিলে থাকিবৰ বাবে এটা সুবিধা কৰিব লাগে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত লোক নিৰ্মাণ বিভাগে 4,96,00,00,000 টকা ব্যয়েৰে অতিথিশালা এটা নিৰ্মাণ কৰি উলিয়াইছে। ইয়াতে প্ৰায় 16টা কোঠা থাকিব, 60 গৰাকী লোকে বহি সভা আদিও কৰিব পাৰিব, কনফাৰেন্স আদি। মই ভাবো যে ঘগ্ৰাপাৰ অঞ্চলৰ বাবে আৰু এটা সুবিধাৰ সংযোজন হ'ল ইয়াত কাষত ইঞ্জিনিয়াৰিং কলেজো আহি আছে আৰু আপোনালোকে জানে যে মেডিকেল কলেজত আহিবৰ কাৰণে আমি উৰণীয়া সেতু এখনৰো কথা বতৰা আগুৱাই লৈ গৈছো। গতিকে লাহে লাহে অঞ্চলটো যথেষ্ট আগবাঢ়িছে আৰু আগবাঢ়ি গৈ থাকিব। অক্ষয় পাত্ৰৰো আজি এটা নলবাৰী জিলাৰ বাবে এটা খুব আনন্দৰ দিন। আমি মিড ডে মিল যেতিয়া স্কুলত বনাওঁ তাত এটা নিৰ্দিষ্ট পৰিমাণৰ চৰকাৰৰ পৰা পুঁজি আহে, কিন্তু খোৱা বোৱা যিমানটো সেই পুঁজিৰে পুষ্টিকৰ খাদ্য দিব লাগে হয়তো দিব পৰা নাযায়। এতিয়া অসম চৰকাৰ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ মাজত এটা বুজাবুজি আছে যে আমি চৰকাৰী টকাখিনি দিম, আপোনালোকে তাৰ অতিৰিক্তকৈ টকা সংগ্ৰহ কৰি আনিব আৰু ল'ৰা ছোৱালীখিনিক এটা জাগাতে খোৱা বনাই ৰাতিপুৱা আপোনালোকে সকলো স্কুলত গৈ বিতৰণ কৰিব। আমাৰ মধ্যাহ্ন আহাৰ যোগানৰ বাইদেউসকলৰ ইয়াত চাকৰিত অসুবিধা নহয়, কাৰণ বিলোৱা কামটো আমি তেওঁলোকক দিওঁ আৰু এই ধৰণে বহু দিনৰ পৰা কামৰূপ জিলাত এই আঁচনিটো চলি আছে, সকলোৱে সুফল পাইছে আৰু ইয়াৰ লগত যোৰহাট জিলাতো আমি আৰম্ভ কৰিছিলোঁ। মাজুলীত নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীতো চেন্ট্ৰেলাইজ কিটচেনটোৰ নিৰ্মাণৰ কাম হাতত ল'ম আৰু নলবাৰীৰ লগতে লখিমপুৰ, ডিব্ৰুগড় আৰু তেজপুৰতো অহা 10 দিনৰ ভিতৰত আমি এনেকুৱা 3টা কিটচেন নিৰ্মাণৰ কাম আৰম্ভ কৰিম। মোৰ মনত ইচ্ছা আছে যে গোটেই অসমত সকলোতে হ'ব লাগে, কিন্তু অক্ষয় পাত্ৰৰো ইমান সম্পদ নাই, তেওঁলোকেও বিচাৰে যে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকক। গতিকে আজি নলবাৰীত এই কামটো আমি আৰম্ভ কৰিম। ৰাতিপুৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছো। তেখেতক মই অনুৰোধ কৰিছো যে আপুনি এজন চিনিয়ৰ অফিচাৰক ইনকুৱাৰীৰ দায়িত্ব দিয়ক। মই টুইটো কৰিছো, তেওঁ কৈছে যে মই আজিৰ দিনটোৰ ভিতৰতে আলোচনা কৰি চিনিয়ৰ অফিচাৰ এজনক দিম। আৰু আমি গুৱাহাটীতো এই ঘটনাৰ আঁৰত কি আছে চাবৰ কাৰণে গুৱাহাটীতো আমি এটা প্ৰাথমিক অনুসন্ধান এটা ইতিমধ্যে আৰম্ভ কৰিছো অসম পুলিচৰ দ্বাৰা। কেইটামান দিন লাগিব, যদি কিবা ঘটনা সঁচাই তাত কিবা আছে নিশ্চয় আমি ঘটনাটো গুৰিলৈকে যাব পাৰিম। মই খালি এটাই অনুৰোধ কৰিম যে আমি যিবিলাক সমাজত কথা আলোচনা হৈ থাকে অকণমান আমাৰ গাৰ্জেনৰ পৰা ডেকা ল'ৰা ছোৱালীলৈকে আমি যাতে অকণমান সচেতন হওঁ, সাৱধান হওঁ, সতৰ্ক হৈ থাকো, অলপমান সমাজতো সামাজিক দিশতো এইবিলাকৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তা আছে। আৰক্ষীয়ে নিজাকৈ যিহেতু ঘটনাটো নংপুত হৈছে, আইনমতে অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে, কিন্তু অসম আৰক্ষীয়ে এটা প্ৰাথমিক অনুসন্ধান কৰিব যাতে আমি অনুসন্ধানত পোৱা মেটেৰিয়েলখিনি আমি মেঘালয়ক দিব পাৰোঁ। এটা মিডিয়া হাউচত এখন গাড়ীৰো ইমান ভিতৰলৈকে যাব খোজা নাই, কাৰণ কেতিয়াবা অলপমান পুলিচৰ কাৰণে এৰি দিব লাগে, বাকীখিনি পুলিচে মই কোনো বিশেষণ ব্যৱহাৰ কৰিব খোজা নাই, কিন্তু যিটো ঘটনা হৈছে সকলোৰে সন্মুখত আছে আৰু প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিকিব লাগে। অভিভাৱকসকলেও শিকিব লাগে, পিতৃ মাতৃয়েও শিকিব লাগে আৰু যুৱ প্ৰজন্মই শিকিব লাগে। ভালখিনি আমি গ্ৰহণ কৰিব লাগে, বেয়াখিনি আমি আঁতৰাব লাগে। হয়, আজি ফাইনেল অৰ্ডাৰ ওলাব, পৰ্টেলটো আগতে মুকলি হ'ল। আজিৰ দিনটোত 4 বজাত একেলগে 9,000 মানুহে হাতত ট্ৰান্সফাৰ অৰ্ডাৰ পাব, যিটো অসমত কেতিয়াও হোৱা নাই। না অফিচত আহিছে, না অফিচত গৈছে, নে কাৰোবাক খাতিৰ কৰিছে, একো কৰা নাই। আজি 4:30 বজাত সকলোৰে হাতত 9,000ৰ হাতত ট্ৰান্সফাৰ অৰ্ডাৰ পাই যায়। তাকে কোনোবাই কিন্তু
বাংলাদেশী নামত ভাৰতীয় হাৰাসমেণ্ট কৰে বদৰুদ্দিন আজমলে কৈছে। আমি দুটা বস্তু ঠিক কৰিছো যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম, মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা। সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছো, যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলো। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু এই প্ৰক্ৰিয়াটো আকৌ চলিব, অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব। আৰু এইবাৰ চিনাক্ত হলে আৰু আমি ট্ৰিবুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছো, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব।